হেল্ল', এয়া হৈছে মেঘালয়ৰ অন্য এটা সৌন্দৰ্য, যিটো সৌন্দৰ্য আমি উপভোগ কৰিব আহিছোঁ। সৌন্দৰ্য বুলিয়ে ক'ব লাগিব। আজি আহিছোঁ আমি মৌচমাই কেফ। প্ৰনাউন্সিয়েশ্যনটো ইমান শুদ্ধ হৈছেনে নাই নাজানো, তথাপিও ট্ৰাই কৰিছোঁ ক'বলৈ। আৰু এয়া হৈছে বাহিৰৰ পৰিৱেশ, মানে এইটো হৈছে ইয়াৰ এণ্ট্ৰি পইণ্ট। আৰু এণ্ট্ৰি নকৰাৰ আগতে খুব ধুনীয়াকৈ তেওঁলোকে ডাইৰেকশ্যনো দি ৰাখিছে, কেনেকৈ যাব লাগিব, ক'ত টিকেট কৰিব লাগিব, গোটেইখিনি খুব ধুনীয়াকৈ ইয়াত দিয়া আছে। আমি টিকেট কৰি সোমাই গ'লোঁ ভিতৰলৈ, আৰু ইয়াৰ পৰিৱেশ চাওক কিমান যে ধুনীয়া, বহুত ধুনীয়া। ষ্টেপ আছে, মানে চিৰিয়েদি উঠি যাব লাগিব ওপৰলৈ, আৰু ওপৰলৈ উঠি যোৱাৰ পিছতহে তাৰ আচল দৃশ্যটো আমি দেখা পাম। আৰু ভাগৰো লাগিছে, তথাপিও আশা আছে চোৱাৰ, সেইকাৰণে আগবাঢ়ি গৈ আছোঁ আৰু আপোনালোকক দেখুৱাই আছোঁ ইয়াৰে আচল দৃশ্যটো। দেখিছেনে, পাথৰৰ মাজে মাজে ইমানেই সৰু ৰাস্তা, মানে ইমানেই নেৰো, ভাবিবই নোৱাৰোঁ যে আমি ইমান নেৰো ৰাস্তা এটাত যে সোমাই গৈ আছোঁ। ওপৰৰ পৰা পানী পৰি থাকে, তলতো পানী থাকে, অকণমানকৈ সৰু সৰু ক'ৰবাত ব্ৰিজৰ নিচিনা আছে, কোনোবা ঠাইত আন্ধাৰো হয়, কোনোবা ঠাইত মানে খিনিত লাইটো আছে, তেনেকুৱা ধৰণৰ। তথাপিও জীৱনত প্ৰথম এক্সপিৰিয়েঞ্চ লৈছোঁ, সেইকাৰণে চাই যাওঁ বুলি ভাবিছোঁ, আৰু সেয়া এক্সপিৰিয়েঞ্চ আগত ৰাখি আগবাঢ়ি গৈ আছোঁ। আৰু সেয়ে আপোনালোকক অকণমানকৈ ইয়াৰে দেখুৱাই আছোঁ। আমি সকলোবোৰ লাইনত গৈ আছোঁ, বহুত মানুহ আছে, লাইনটো আমি ব্ৰেক কৰিব নোৱাৰোঁ, যিহেতু এটা লাইনতে যাব লাগিব, একেবাৰে নেৰো। আৰু সেয়ে আপোনালোকক অকণমানকৈ দেখুৱালোঁ। আজিলৈ এইখিনি আছিল, নিশ্চয় লগ পাই থাকিম।